হাই গাইজ, মই উন্নতি ভিডিঅ'লৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। আৰু আজি ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ। আৰু ৰাতিপুৱা প্ৰথমতে মই বিচনাখন পাৰি লৈছোঁ আৰু প্ৰথম ৰাতিপুৱা গৰম পানীৰে আৰম্ভ কৰিছোঁ। তাৰপৰা পোৱালি মোমায়েকৰ লগত ৰাস্তালৈ ফুৰিবলৈ গৈছে আৰু ৰাস্তাত ফুৰিবলৈ নিনিলে সি আজিকালি আমনি কৰা হৈছে আৰু আহি পিনি এয়া পুতলাৰ লগত খেলি আছে। তাক শুৱাই লৈ পিনি মই এয়া আকৌ কাম কৰাত লাগি গ'লোঁ, ৰুমটো চফা কৰাত। তাৰপৰা চফা কৰি থকা মাজতে আকৌ পোৱালীক পটককৈ গাটো ধুৱাই ল'লোঁ। ৰ'দ দি থাকোঁতে গাটো ধুৱাই নল'লে ঠাণ্ডা পাই যে, আৰু এয়া পুতলা দি থ'বলগীয়া হৈছে গা ধুৱাওঁতেও। এয়া গা ধুৱাই হোৱাৰ পাছত কাপোৰ কানি ভালদৰে পিন্ধাই ল'লোঁ। কাপোৰ পিন্ধাই হোৱাৰ পাছত এয়া ফুট দি দিছোঁ। ফুট দিবলৈ নিদিয়ে, হাতেৰে ধৰি আঁতৰাই দিছে। তাৰপৰা এতিয়া গা পা ধুৱাই আজৰি কৰাই আকৌ তাক শুৱাই লওঁ। এয়া আকৌ সি শুইয়ে থাকিলে। এতিয়া কামবোৰ চব ক্লিয়াৰ কৰি লৈছোঁ সি শুই থাকোঁতে। এয়া ৰুমৰ পৰিৱেশ চাফা কৰি দিলোঁ গোটেইবিলাক। আজি মা ঘৰত নাই, সেইটো কাৰণে মাক দেখুৱাবৰ কাৰণে চাফা কৰি থৈ দিছোঁ। আৰু আকৌ ল'ৰা সাৰ পালে তাকে ভণ্টিক খেলিবলৈ দিছোঁ তাৰ লগত। বাকী আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, আৰু এইদৰে সদায় বনাই যাবৰ কাৰণে আপোনালোকে ছাপোৰ্ট কৰি যাব।